নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আনিছোঁ এটি অতি ৰসালপূৰ্ণ তথা ভাল লগা টপিকছ। আপোনাৰ কুণ্ডলী অনুসৰি আপোনাৰ জীৱনৰ ভাগ্য তথা আপোনাৰ জীৱনত বিলাসিতা আছেনে নাই তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। আপোনাৰ ভাগ্যত বাৰু এখন বিলাসী বাহন আছেনে? আপুনি নিশ্চয় বিচাৰে যে আপোনাৰ জীৱনত এখন ভাল বিলাসী গাড়ী হওক। আপুনি এটা ধুনীয়া সুন্দৰ ঘৰত থাকিব বিচাৰে, কিন্তু আপোনাৰ ভাগ্যত জানো আছেনে? এনেকুৱা নানা ধৰণৰ কথালৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। যদি আপোনাৰ কুণ্ডলীত লগ্ন নিচস্থ বা পীড়িত গ্ৰহৰ অৱস্থান ঘটে, লগ্নৰ ষষ্ঠপতি, অষ্টমপতি বা দশমপতিৰ অৱস্থান বা দৃষ্টি হ'লে, ষষ্ঠপতি, অষ্টমপতি, দ্বাদশপতিৰ লগত যিকোনো ভাৱৰ প্ৰতিৰ যোগাযোগ ঘটে, ষষ্ঠপতিৰ, অষ্টমপতি ও দ্বাদশপতিৰ অশুভ শুভ যিকোনো গ্ৰহৰ ষষ্ঠ, নৱম, দ্বাদশ অৱস্থানে বা দৃষ্টিয়ে যিকোনো গ্ৰহৰ ষষ্ঠপতি, অষ্টমপতি, দ্বাদশপতি নক্ষত্ৰৰ অৱস্থানে অন্য গ্ৰহৰ লগতো শনি বা ৰাহুৰ যোগাযোগ বা অন্য গ্ৰহৰ ওপৰত শনি বা ৰাহুৰ দৃষ্টি কৰে, তেতিয়া জানিব যে আপোনাৰ ভাগ্য অতিকৈ বেয়া, যাক নেকি আমি কওঁ দুৰ্ভাগ্য। লগ্নপতি আৰু নৱমপতিৰ লগ্নৰ অৱস্থান ইটোৱে সিটোক দৃষ্টি, চতুৰ্থপতি, পঞ্চমপতি, দশমপতি, একাদশপতিৰ লগ্নৰ অৱস্থান আৰু তাৰ ওপৰত নৱমপতিৰ দৃষ্টি, লগ্নপতি, দ্বিতীয়পতি, চতুৰ্থপতি, পঞ্চমপতি, নৱমপতি, দশমপতি, একাদশপতি ইয়াৰ লগত কোনো এটাৰ মিত্ৰ সম্পৰ্ক বা কোনো গ্ৰহৰ শুভত্ব বা শুভ নক্ষত্ৰৰ অৱস্থান, গ্ৰহৰ নৱাংশ শুভ বা শুভ যোগাযোগ, নৱমপতিৰ লগত অন্য শুভপতিৰ কোনো ৰূপৰ সম্বন্ধ বুজায়, তেতিয়াহ'লে জানিব আপোনাৰ সৌভাগ্য, আপুনি সঁচাকৈয়ে সৌভাগ্যৱান। লগ্নৰ দ্বিতীয়পতি লগ্নৰ দশমপতিৰ লগত বা দৃষ্টিত শুভস্থানত থাকিলে, এই দুইপতি শুভস্থানৰ বিনিময় কৰিলে অৱশ্যেই সম্পদ সম্পত্তি বিলাসিতা জীৱন হ'ব। দ্বিতীয় ঘৰ, নৱম ঘৰ হ'ল লগ্নৰ দ্বিতীয়, দশম ঘৰ, তাৰ বাবে দ্বিতীয় আৰু দশমপতিৰ সম্পৰ্কত গাড়ী, ঘৰ দুৱাৰ, যান বাহন, মাটি সম্পত্তি ইত্যাদি বাঢ়ে। ইয়াৰ লগত যদি লগ্নৰ নৱমপতি শুভ তথা বলৱান হয়, সম্পদ সম্পত্তি আপোনাৰ হ'বই। মেষ লগ্ন, শুক্ৰ দ্বিতীয়পতি, শনি দশমপতি, শুক্ৰ বা শনি কুম্ভত আছে, সম্পদৰ প্ৰাচুৰ্যতা নিশ্চয় আপোনাৰ হ'ব। মীন লগ্ন, মংগল দ্বিতীয়পতি, বৃহস্পতি দশমপতি, মংগল আৰু বৃহস্পতি একলগ হৈ ষষ্ঠত থাকিলে তেতিয়া কি হ'ব? অৰ্থাৎ মাজামাজি সম্পদ হৈও আপোনাৰ সম্পত্তি নোহোৱাৰ দৰে হ'ব। নৱম বা একাদশত যি গ্ৰহ থাকে তাৰ বাবে সেই ঘৰৰ বা নক্ষত্ৰত যি গ্ৰহ থাকিব তেতিয়া সেই সম্পদ হ'বই। নৱম বা একাদশৰ ঘৰত গ্ৰহ আৰু নক্ষত্ৰৰ অৱস্থানে লাভালাভ কৰিব পাৰে। দ্বিতীয়পতি, পঞ্চমপতি, নৱমপতি, দশমপতি তথা একাদশপতি শুভস্থানত থাকিলে বা নৱমপতিৰ লগত অন্য কোনো সম্পৰ্ক থাকিলে তেতিয়া আপুনি জানিব যে আপোনাৰ কোনো টকাৰ অভাৱ নহয়। এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকক, আৰু যদি আপুনি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপুনি অনুগ্ৰহ কৰি যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আপোনাৰ হিয়া ভৰা মৰমে এই চেনেলটোক বহুখিনি আগুৱাই লৈ যাব। ধন্যবাদ। ওম নমঃ শিৱায়।